नमस्कार, आप देख रहे हैं ओपन बुक भारत। बिलासीपारा, जापड़ और गौरीपुर थाना क्षेत्र के सभी गांवों के कटौती प्रस्ताव वापस लेने की मांग। नायर अलगा पुलिस चौकी को पूर्ण थाना में उन्नत करने और न्यायिक क्षेत्र एसडीजेएम अदालत को बिलासीपारा के अधीन रखने की मांग। सौदा असम संख्या लघु छात्र यूनियन बिलासीपारा जिला समिति के आह्वान पर 2 घंटे का धरना प्रदर्शन किया गया। सौदा असम संख्या लघु छात्र यूनियन बिलासीपारा जिला समिति के नेतृत्व में स्थानीय लोगों ने आज बिलासीपारा, जापड़ और गौरीपुर थाना क्षेत्र के अंतर्गत आने वाले सभी गांवों को काटने ट्रांसफर के प्रस्ताव को तुरंत वापस लेने की मांग की। साथ ही नायर अलगा पुलिस चौकी को पूर्णकालिक पुलिस थाना में उन्नत करने और न्यायिक क्षेत्र को एसडीजेएम अदालत बिलासीपारा के अधीन बनाए रखने की मांग को लेकर 2 घंटे का अस्थायी धरना प्रदर्शन किया। जिला সংখ্যালঘু ছাত্ৰ ইউনিয়নে আজি 2 ঘণ্টীয়া প্ৰতিবাদ আজি বিলাসীপাৰা সমৰ জিলাৰ কাৰ্যালয়ৰ সন্মুখত কৰিছে। আজি আমচুৰ দাবী হৈছে যোৱা কিছুদিন আগত অসম চৰকাৰৰ গৃহ বিভাগে ৰাজ্যপালৰ দ্বাৰা এখন নটিফিকেশ্যন জাৰি কৰিছে যে আজি চাপৰ থানা এলেকাৰ কিছু সংখ্যক গাঁও আজি বিলাসীপাৰাৰ মাজত এখন ব্ৰহ্মপুত্ৰ নদী আছে। নদীখনত কোনো যাতায়াতৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। আজি নাওৰে যাতায়াত কৰিব লাগিব। এই অঞ্চলৰ মানুহ একেবাৰে এটা ভেৰিফিকেশ্যনৰ কাৰণে ফকীৰগঞ্জ যদি যাব লগা হয় 3 দিন আপ ডাউন কৰিব লাগিব। গতিকে চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰি হঠাৎ হটকাৰীভাৱে গৃহ বিভাগে যি দায়িত্ব ল'ব লাগিছিল তেওঁলোকে লোৱা নাই। আজি ইয়াৰ বিৰোধিতা কৰি এই গাঁওসমূহ চাপৰ থানা, বিলাসীপাৰা আৰু গৌৰীপুৰত অৱস্থিত ৰাখি এটা উপযুক্ত এই অঞ্চলৰ মানুহসকলক ন্যায় দিয়াৰ স্বাৰ্থত আমচুৰ যি কৰিছে চৰকাৰে যদি মানি নলয় পৰৱৰ্তী দিনত আমচুৰ এই আন্দোলন অবিৰতভাৱে শক্তিশালীভাৱে চৰকাৰৰ বিৰুদ্ধে কৰা হ'ব। ইতিমধ্যে এই অঞ্চলৰ নাহেৰলগাত এখন আউটপোষ্ট আছে। কেইটামান গাঁও কাটি লৈ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত কৰাত আমি আমচুৱে তীব্ৰ বিৰোধিতা কৰিছোঁ এই সিদ্ধান্তৰ। কাৰণ আপোনালোকে জানে যে চাপৰৰ পৰা যদি কোনোবা মানুহ এজনৰ কিবা পুলিচ ষ্টেচনত ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগে তেনেহ'লে এই চাপৰৰ পৰা প্ৰায় 170 কিলোমিটাৰ গোৱালপাৰা হৈ আমাৰ সেই ফকীৰগঞ্জত যাব লাগিব, নতুবা আমি চাপৰৰ পৰা ধুবুৰী যাব লাগিব। ধুবুৰীৰ পৰা এখন ফেৰী ভাড়া কৰি লৈ আমি ফকীৰগঞ্জ যাব লাগিব আৰু ইয়াত সময় লাগিব প্ৰায় এদিন। তাৰপিছত এদিন কাম কৰাৰ পিছত তাৰ পিছদিনাখন আকৌ ঘূৰি আহিব লাগিব চাপৰত। আৰু বৰ্তমান যিসকল গাঁও আছে চাপৰ থানাৰ পৰা 1 মিনিটত মোটামুটি ধৰি লওক 200 মিটাৰ 3 মিটাৰ দূৰত্বত সেই গাঁওবিলাক অৱস্থিত। গতিকে আমি এই সিদ্ধান্তত বিলাসীপাৰা জিলা আমচুৱে তীব্ৰ বিৰোধিতা কৰিছোঁ। যদি এই চৰকাৰখনে ভাবিছে যদি যিখন আউটপোষ্ট আছে আৰু বন্দীখানা এখন আউটপোষ্ট আছে, বন্দীখানাখন নাহেৰলগা থানাৰ অন্তৰ্গত কৰি নাহেৰলগাখনক ফুল থানা হিচাপে ঘোষণা কৰিলে আমাৰ সমগ্ৰ ৰাইজৰ উপকৃত হ'ব আৰু তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব বুলি মই নিজে ভাবোঁ। আৰু লগতে অসম চৰকাৰক আহ্বান জনাইছোঁ অনতিবিলম্বে এই সিদ্ধান্তক বাতিল কৰি আমাৰ ৰাইজক সকাহ দিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।